চিকেন পকৰা বনাম বুলি কৈছিলে এয়া অলপ নেমু চেপি দিছে চিকেন পকৰা হেনো ইফালে মই দালিখিনি তেল মাৰি দিছিলোঁ আৰু এনেকৈ দালিত ওলোৱা ফেনবোৰ অলপ আঁতৰ কৰি দিছোঁ এনেকৈ কোনে কোনে আঁতৰ কৰে জনাবচোন এনেকৈ আঁতৰ কৰি দিছোঁ আৰু পাঁচফোৰণ দিছিলোঁ গোন্ধটোৰ কাৰণে এতিয়া আঁতৰাই দিছোঁ ইফালে আকৌ উতলিয়ে আছে দালিখিনি তাৰপিছতে এনেকৈ আঁতৰাই পেলাই দিওঁ মই আৰু খোৱা সময়ত পাঁচফোৰণ পেলাই বৰ খং উঠে নহয়নে ইফালে চিকেনখিনি ধুনীয়াকৈ সানি লৈছে তেওঁ হালধি নিমখ আৰু কিবা কিবি দিলে ঢেৰ তাৰপিছতে পিঠাগুড়ি বেচন এনেকৈ দিছে বহুত টেষ্টি হ'ব চাগে তাৰপিছতে এনেকৈ ধুনীয়াকৈ মঠি লৈ আছে আৰু ৰেড চিলিও দিছে জলকীয়া দিলে সাধাৰণতে মই এনেকৈ লাৰিবলৈ ভয় লাগে ধুনীয়াকৈ এনেকৈ মিলাই লৈছে মিলাই হৈ গ'ল হোৱা নাই মিলাই আছে তেওঁ চাওঁ আজি কি পকৰা খুৱাই এনেওতো ময়ে বনাই থাকোঁ বাৰু ইফালে সানিয়ে আছে তেওঁ খুব হেনো টেষ্টি হয় বেছি সানিলে বোলে আৰু সেইফালে জিভাৰ পানী পৰিয়ে আছে আমাৰ কেতিয়া খাওঁ হোটেলততো বহুতেই খোৱা হয় কিন্তু ঘৰত খোৱাৰ মজাই বেলেগ এনেকৈ ঢাকি থৈ দিলে সকলো সময় ইফালে মই আমখিনি কাটি ল'লোঁ ফলৰ ৰজা হেনো আম এয়া মই খালোঁ এক পিচ খুব টেষ্টি আমাৰ পাপাই আনিছিলে আৰু মোৰ আম ফেভৰেট হয় গতিকে আম আনেই পাপাৰ ফেভৰেট এনেকৈ এক পিচ খাই ল'লোঁ ইফালে থৈ দিছিলে অকণমান ঢাকি মাৰি পেলাই বস্তুখিনি মিক্স কৰি পেলাই তেল নাছিলে গতিকে এইখিনি ভাজিবলৈতো তেল লাগিবই গতিকে তেওঁ তেল আনিবলৈ গ'ল আৰু ইফালে আমাৰ কুকুৰটো ভুকি আছিলে আমাৰ গলু বহুত কিউট হয় বহুত উৎপতীয়াও হয় তো এইফালে তাক বান্ধি থৈ দিছিলোঁ এনেকৈ এৰি দিলে মানে বহুতেই ডিষ্টাৰ্ব কৰে বহুত দৌৰিবলৈ এইফালে ৰাতি হৈছে বহুতেই ৰাতি হৈছে তেওঁ আকৌ ওলাই গ'ল তেল আনিবলৈ 9টা বাজিলে পকৰা আচলতে সন্ধিয়াই খাব লাগে কিন্তু কি কৰিব আৰু আহোঁতে সকলো ব্যস্ত কৰ্মত গতিকে আহোঁতে অলপ দেৰি হৈ যায় একো নাই এইফালে জান গৈছে গ'ল ওচৰত খেলাবলৈ আৰু এইফালে তেল আনিলে তেওঁ আনি পেলাই পকৰাখিনি দি দিছে তাতে চাওঁ আজি কি পকৰা বনায় এয়া জুইটো বহুত বঢ়াই লৈছিলে পিছত যেনিবা কমালে এয়া আজি ফাৰ্ষ্ট টাইম বনাইছে ইফালে হ'লে দেখিবলৈ ভালেই হৈছে আৰু কিবা অকণমান শুকান জাতীয় বস্তু দিব লাগে একো নাছিলে কমপ্লেক্সকে দিছে তাই ছোৱালীজনীৰ কমপ্লেক্স দিছে তাৰপিছত অলপমান সানি লৈ পেলাই এয়া দেখিছেনে ধুনীয়াকৈ সানি লৈছে জুইটো অলপ কমাই ল'ব লাগিছিলে কিন্তু তেওঁ কমাই লোৱা নাছিলে সেইখিনি সময়ত পিছত যেনিবা কমালে মই একো শিকাই দিয়া নাই দেই চাওঁ কি বনায় হোটেলতো বহুতেই খাওঁ কিন্তু ঘৰত তেনেকৈ খোৱাৰ আমেজটোৱে বেলেগ আৰু হোটেলৰ নিচিনা বনাবলৈ টানো হয় যদিও এনেকৈ পকৰাখিনি সিজি উঠিছে আৰু এয়া দেখিছেনে অলপমান পূৰা গৈছে কিন্তু খাবলৈ এইকেইটাই বহুত টেষ্টি আছিলে দেখাত পূৰা যোৱা নিচিনা লাগিছিলে কিন্তু খাবলৈ বহুত টেষ্টি আছিলে এইকেইটাই অলপমান কমটো কৰিলে এতিয়া গেছৰ ইফালে মা পাপাহঁতো আহি পালে তেওঁলোকক ভাত দিলোঁ এই পাপা ভাত খাই আছে আমি এনেকৈয়ে খাওঁ আৰু দুখীয়া মানুহ এনেকৈয়ে আমাৰ হয় ইফালে আকৌ জানে খাই আছিলে চিকেন পকৰা এইফালে মইনা আমাৰ মইনা হয় যদি মইনা বহুত কিউট হয় বহুত সৰুৰ পৰা তাই আমাৰ ঘৰত আছিলে আৰু তাই জানক চিকেন পকৰা খুজি আছে যদিও তাই খালেই তথাপিও তাইক আৰু লাগে এয়া দেখিছেনে এতিয়া এয়া হাৰ্ডিবিলাক আছে জানে চিকেন পকৰা খাই আছে মোবাইল চাই পঢ়া শুনাত একদম মানে আৰু ক'বই নালাগে বহুত ফাষ্ট পঢ়িলে দিনতে তাই তাৰপিছতে এইফালে আকৌ উঠি গ'ল মোবাইল ওলাবলৈ অলপ টান পায় যদিও মই লুকাই চুৰ কৰি উঠাওঁ কেতিয়াবা একো নাই এনেকুৱা উঠিব নিবিচাৰা মানুহক মই প্ৰায় নলওঁ বাৰু কাৰণ ফটোখনহে বেয়া হয় ধন্যবাদ।